হোটেল লিলিত চিন্তন বৈঠক জনজাতিকৰণ সন্দৰ্ভত আয়োজন কৰা হৈছে। এই বৈঠকৰ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত চিন্তন বৈঠকৰ আয়োজন। জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটৰ প্ৰতিবেদনক লৈ এই বৈঠকৰ আয়োজন কৰা হৈছে। বৈঠকত অংশগ্ৰহণ কৰিছে বিশিষ্ট বুদ্ধিজীৱী, চিন্তাবিদ, সাহিত্যিক, সাংবাদিক সহ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে। হোটেল লিলিত অনুষ্ঠিত হৈছে চিন্তন বৈঠকৰ আৰু সেই চিন্তন বৈঠকত আজি জনজাতিকৰণ সন্দৰ্ভত আলোচনা কৰা হ'ব। আমি সেই বৈঠকৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাওঁ জ্যেষ্ঠ সাংবাদিক পাৰ্থপ্ৰতিম বৰুৱাৰ জৰিয়তে। হয় চাওক, জনজাতিকৰণৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনৰ ওপৰত আজি এক চিন্তন বৈঠক অনুষ্ঠিত কৰা হৈছে টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বিশিষ্ট ব্যক্তিসকলক লৈ পেলাই এই চিন্তন বৈঠক অনুষ্ঠিত কৰা হৈছে হোটেল লিলিত। গতিকে আমি পোনে পোনে টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আছে, আমি তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। বসন্ত গগৈ ডাঙৰীয়া আছে যে আজি যিহেতু আপোনালোকৰ চিন্তন বৈঠক আছে, ইতিমধ্যে প্ৰতিবেদন দাখিল কৰা হ'ল STVক লৈ পেলাই, গতিকে এই চিন্তন বৈঠকত কোনবিলাক দিশ আপোনালোকে আলোচনা কৰিব? আজি আমাৰ জনগোষ্ঠীৰ যিমানসকল বুদ্ধিজীৱী আছে, সাহিত্যিক আছে, লেখক আছে, আমাৰ এডভকেট আছে, সকলোকে মাতি আনিছোঁ। সকলোকে মাতি তেখেতলোকৰ পৰা এটা আমি আইডিয়া ল'ব বিচাৰিছোঁ যে অনাগত সময়ত আমি টাই আহোম ছাত্ৰ সন্থাই কি কৰিম। এতিয়া যিহেতু STV আমাক দিছে, গতিকে এই ক্ষেত্ৰত ৰাইজৰ মতামত কি, ৰাইজে কেনেদৰে কথাটো লৈছে আৰু STVৰ জৰিয়তে অসমৰ ভৱিষ্যতটো সুৰক্ষিত হ'বনে নাই, আহোম জনগোষ্ঠীৰ উঠি অহা নৱপ্ৰজন্ম সুৰক্ষিত হ'ব নাই, আমাৰ সম্পদ, আমাৰ অধিকাৰ এইখন অসমত থাকিবনে নাই, তাক লৈ এটা প্ৰশ্নবোধক চিন আছে। গতিকে সকলোবিলাক কথা চালি জাৰি চাবৰ কাৰণে এখন চিন্তন বৈঠক দিছোঁ। চিন্তন বৈঠকত সকলো কথা পুংখানুপুংখভাৱে আলোচনা কৰা হ'ব আৰু সকলোবিলাক কথা আলোচনা কৰি আমি এতিয়া সিদ্ধান্ত ল'ম যে আমি নেক্সট ষ্টেপত আমি কি কৰিম। ইতিমধ্যে মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে সদৰি কৰা অনুসৰি যে মটক জনগোষ্ঠীয়ে বা মটক দল সংগঠনে তেওঁলোকৰ যি জনজাতিকৰণৰ বিষয়টোত কিছু সংশোধনী বিচাৰিছে, সেয়া চৰকাৰৰ ফালৰ পৰা সন্মতি প্ৰকাশ কৰা হৈছে বা মন্ত্ৰীগোটে সেইখিনি কথা মানি লৈছে। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত CC2ই কৈছে যে 1 মাহৰ তেওঁলোকে সময়সীমা বিচাৰিছে, তেওঁলোকে প্ৰতিবেদন দিব। কিন্তু ক'ৰবাত যেন সেই 1 মাহ মটক জনগোষ্ঠীৰ সংশোধনী, CC2ৰ 1 মাহৰ প্ৰতিবেদন ক'ৰবাত দিল্লী পাবগৈ নে কি হ'বলৈ গৈ আছে, আপোনালোকে কি ভাবে? নহয়, আমাৰ মাজত শংকা আছে, সংশয় আছে, দুৰ্ভাৱনা আছে। শংকা সংশয় ক'ত আছে যে 2019 চনত বিলখন ৰাজ্যসভাত উঠিল। প্ৰতিটো এজেঞ্চিয়ে ক্লিয়াৰিফিকেশ্যন দিলে যে অসমৰ 6টা জনগোষ্ঠীয়ে জনজাতিকৰণ কৰিব পৰা সকলোবিলাক ক্ৰাইটেৰিয়া আছে, মাত্ৰ চৰকাৰৰ পৰা এটা প্ৰতিবেদন লাগে। গতিকে তালৈ আমি বাট চাই আছিলোঁ। গতিকে বিলখন ৰাজ্যসভাত উঠি এতিয়ালৈকে নাল এণ্ড ভইড হোৱা নাই। গতিকে বিলখন এতিয়া পাছ নহ'লগৈ, তাক লৈ আমাৰ শংকা আছে, সংশয় আছে। পুনৰবাৰ এখন প্ৰতিবেদন বিচাৰিলে, প্ৰতিবেদনখন গৈ দিল্লী নাপাবগৈ নেকি, দিল্লীৰ মাজবাটত ৰখি যাব নেকি, আকৌ এটা ৰাজনৈতিক মেৰ পাছত সোমাব নেকি, ৰাজনৈতিক কৰচাজিৰ মাজত আমি পুনৰ বন্দী হ'ম নেকি, তাক লৈ চিন্তা দুৰ্ভাৱনা আমাৰ আছে। গতিকে সকলো দুৰ্ভাৱনা দুচিন্তা নিশেষ কৰি আমি কেনেদৰে আগবাঢ়িম, আমাৰ অনাগত সময়ত আমাৰ ষ্টেপটো কি হ'ব, তাৰ কাৰণে এখন চিন্তন বৈঠক হৈছে আৰু সকলোকে নিমন্ত্ৰণ জনাইছোঁ। সকলোবিলাক আহি আছে আৰু সকলোৰে সিদ্ধান্তময়, যিহেতু ৰাইজৰ এটা ইছ্যু, এইটো টাই আহোম ছাত্ৰ সন্থাৰ ব্যক্তিগত ইছ্যু নহয়, এইটো ৰাইজৰ ইছ্যু, অসম আৰু অসমীয়াৰ ইছ্যু। গতিকে ৰাইজৰ ইছ্যুটো, অসম আৰু অসমীয়াৰ ইছ্যুটো আমি কেনেকৈ লৈ যাম, সকলোৰে সহযোগত আমি আগবাঢ়িম। কিবা আপোনালোকৰ ফালৰ পৰা আজি যিহেতু চিন্তন বৈঠক, হয়তো সেই বিষয়খিনিও আলোচনা হ'ব। বৰ্তমানলৈকে যদি সুধিব বিচাৰোঁ, কিবা সংশোধনী মটকে যেনেধৰণে বিচাৰিছে আপোনালোকেও বিচাৰিব নেকি? নহয়, আমাক ক'বলগীয়া আছে, কৰিবলগীয়া আছে। গতিকে ৰাইজৰ মতামত লাগিব। আমাৰ বুদ্ধিজীৱীসকলে কি কয়, আমাৰ অগ্ৰজসকলে কি কয়, তেখেতলোকৰ চিন্তাধাৰাক পৰিস্ফুট কৰিহে আমি উঠি অহা নৱপ্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ কথা ভাবি আমি আগবাঢ়িম। গতিকে মিটিংখন শেষ হোৱাৰ পিছত আমি সৰ্বোচ্চ কথাখিনি আপোনালোকৰ লগত অৱগত কৰিব পাৰিম। নিশ্চিতভাৱে আপোনাৰ কাষলৈ অকণমান আহিম যে গোটেই বিষয়টো যিহেতু আজিৰ তাৰিখতো বিৰোধী দলবিলাকৰ ভূমিকাও নিশ্চিতভাৱে এই বিষয়টোত আছে বা দীৰ্ঘদিনৰ পৰা তেওঁলোকেও দাবী কৰি আহিছে। কথাটো হ'ল আজিৰ তাৰিখত বিৰোধী দলবিলাকেও কৈছে যে এয়া আচলতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এক ৰাজনৈতিক হাথিয়াৰ হিচাপেহে ব্যৱহাৰ কৰিছে নেকি জনজাতিকৰণটো, তেওঁলোকে সেই অভিযোগখিনি আনিছে বা আপোনালোকৰ ফালৰ পৰা কেনেধৰণে? চাওক, আমি বিৰোধী দলে কি কয় সেইটো তেওঁলোকৰ বিচাৰ্য বিষয়, কিন্তু আমি আমাৰ যিটো আপোনাৰ টাই ছাত্ৰ সন্থাৰ স্পষ্ট অভিমত আমাৰ বসন্ত গগৈ ইতিমধ্যে আপোনালোকক কৈ দিছে যে আমাৰ কথা হৈছে সামগ্ৰিক অসমৰ যিটো স্বাৰ্থ, সেই স্বাৰ্থত হানি নোহোৱাকৈ আমাৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবই লাগিব। তেওঁলোকে যিমানেই যি নকৰক, যিমানেই তেওঁলোকে সংশোধনী নানক, আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণটো 26 নিৰ্বাচনৰ আগত হ'ব লাগিব।